আমি ছোৱালীক বিয়া পতাটো দিলে কৰাব খুজিছো যাতে ছোৱালীজনীয়ে শিক্ষা শেষ কৰে আমি এই গোটেই স্কিমটোৰ উদ্দেশ্য হল কনস্টিটিউশনাল লিমিট মতে আমি যাব খোজা নাই 18 বছৰ 21 বছৰ আমাৰ কথাটো হল যে ছোৱালীজনী বিবাহ যিমান পাৰে দেৰিকৈ হওক তাই যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰে এতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত তাই এডমিশন হল বিয়া হৈ গল এতিয়া আমাৰ উদ্দেশ্যটো হল দেউতাক মাকৰ ওপৰত আমি যাতে এটা মৰেল প্ৰেছাৰ দিব পাৰো যে অন্তত গ্ৰেজুৱেচনলৈকে ছোৱালীক আপুনি বিয়া নিদিব গতিকে ইয়াত আমাৰ গোটেই উদ্দেশ্যটো হল টু ডেফাৰ দ্য মেৰেজ অফ দ্য গাৰ্লছ এটা 18 বছৰ বা 21 বছৰ আইন মতেতো বিয়া কৰাব পাৰি কিন্তু আমি বিচাৰিছো যে অলপ দেৰিকৈ ছোৱালীজনীৰ বিয়া হওক অন্তত গ্ৰেজুৱেচনলৈকে বিয়া নহওক কাৰণ বিয়া হোৱাৰ পিছতে গৰ্ভৱতী হ'ব লাগিব শাহুৰেকৰ ঘৰত গৈ কাম কৰিব লাগিব যিজনী ছোৱালীয়ে হয়তো APSC SCS ৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলে ছোৱালীজনী আধাতে প্ৰিপাৰেচন শেষ কৰিব লাগিব সেইকাৰণে দিস ইজ এ ডিসইনসেন্টিভ এগেইনষ্ট আৰ্লি ম্যাৰেজ কিন্তু গ্ৰেজুৱেচনৰ পিছত আৰু পোষ্ট গ্ৰেজুৱেচনত হেতু আমি ৰাখিব খোজা নাই কাৰণ বহুত ছোৱালী এনেকুৱা হ'ব যে গ্ৰেজুৱেচন হল বিয়া বাৰু হল 3 বছৰ পিছত আকৌ এডমিশন লয় বা বহুত এডমিশন নাপায় পোষ্ট গ্ৰেজুৱেচনৰ সিট কম সেইকাৰণে পিজিৰ ক্ষেত্ৰত বিয়া হলেও এই আঁচনিটোৰ সুবিধা লাভ কৰিব পাৰিব